এই গাড়ীখন মিছ মাৰি আছে। তো কিহৰ কাৰণে মিছ মাৰি আছে চাই আছোঁ, আপোনালোকক দেখুৱাম প্ৰব্লেমটো কি। চাই থাকিব ভিডিঅ'টো শেষলৈকে। মানে বহুত মিছ মাৰি আছে, মানে গাড়ীখন চলাবলৈ একদম দিগদাৰ, মানে ঘট 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 এনেকৈ মিছ মাৰি আছে। আপোনালোকক দেখুৱাইছোঁ বনেটটো খুলি, চাই থাকিব কেনেকুৱাকৈ মিছ মাৰি আছে। এইটো দেখিছে নহয় কেনেকুৱাকৈ মিছ মাৰি আছে, ইমান ভাইব্ৰেশ্যন হৈছে, ঘট 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 ঘট। মানে কিহৰ কাৰণে হৈ আছে পূৰা সম্পূৰ্ণ আপোনালোকক দেখুৱাম ভিডিঅ'টো একেবাৰে সম্পূৰ্ণকৈ চাব। এতিয়া স্কেনাৰ লগাই স্কেন কৰি চাম কি আহে DTC। এইটো স্কেন কৰিব লৈছোঁ এতিয়া। ইয়াতে ওলাব প্ৰব্লেম কি, এইটো পেণ্ডিঙত দেখুৱাই আছে। DTCটো কি আহে, এইটো ওলাই আছে P0302 চিলিণ্ডাৰ 2 মিছফায়াৰ ডিটেক্টেড এভাপৰেটৰ। এতিয়া 2 নম্বৰ চিলিণ্ডাৰটো মিছফায়াৰ দেখুৱাই আছে। মই এতিয়া খুলি চাম। প্ৰথমে এইটো 10 নম্বৰ টি দি 10 নম্বৰ বল্টুকেইটা খুলি ল'ব। এই 2 নম্বৰ কইলটো এতিয়া মই 1 নম্বৰ কইলত লগাই চাম, 1 নম্বৰ কইলৰ জেগাত। তেতিয়া কনফাৰ্ম হ'ব যে 2 নম্বৰ কইলটো বেয়া নে বেলেগ আন কিবা বেয়া আছে, স্পাৰ্ক প্লাগ বেয়া নে ইনজেক্টৰ বেয়া। এতিয়া মই এই 2 নম্বৰটো 1 নম্বৰ লগাই চাম। এইটো প্ৰথমে খুলি লওঁ। ইয়াৰ পিছত এই 2টো 1ত লগাই দিছোঁ আৰু 1 নম্বৰটো 2ত লগাই দিছোঁ। ইয়াৰ পিছত ষ্টাৰ্ট কৰি চাম আৰু DTCটো আকৌ চেক কৰিম। তাৰপিছত কনফাৰ্ম হ'ব যে 1 নম্বৰটো বেয়া আছিল নে 2 নম্বৰটো বেয়া। যদি 2 নম্বৰটো বেয়া তেতিয়াহ'লে এতিয়া 1 নম্বৰ DTC দেখুৱাব। এতিয়া মই 2 নম্বৰটো চেক কৰি চাইছোঁ ৰেষ্ট দি। এইটো চেক ইঞ্জিন লাইটটো আহি গ'ল। ইয়াত এতিয়াও 2 নম্বৰ দেখুৱাই আছে, দেখিছে নহয়, এতিয়াও 2 নম্বৰ দেখুৱাইছে। এইটো মোৰ মতে ইগনিশ্যন কইলৰ প্ৰব্লেম নহয়, এইটো প্লাগৰ নহ'লে ইনজেক্টৰৰ প্ৰব্লেম হ'ব। এতিয়া মই প্লাগটো আৰু ইনজেক্টৰ চেক কৰি আছোঁ। ইয়াৰ পাছত আপোনালোকক দেখুৱাই আছোঁ যে প্ৰব্লেমটো ক'ত আছে। এনে ইগনিশ্যন কইলটো চেঞ্জ কৰি দিলে নহ'বতো, গোটেইখিনি চেক কৰিব লাগিব। এতিয়া প্ৰথমে প্লাগটো খুলি প্লাগটো চেঞ্জ কৰি চাওঁ। তাৰপিছত আপোনালোকক আকৌ ষ্টাৰ্ট কৰি স্কেন কৰি দেখুৱাম। প্লাগ লৈ আহিলোঁ, এইটো লগাই আপোনালোকক দেখুৱাই আছোঁ প্ৰব্লেম চল্ভ হয়নে নহয়। দেখিছে না একদম নতুন জেনুইন NGK, একেবাৰে জেনুইন। এতিয়া এইটো লগাই দিম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এতিয়া এইখিনি লগাই আপোনালোকক দেখুৱাই আছোঁ। ষ্টাৰ্ট কৰি দেখুৱাই আছোঁ চেক ইঞ্জিন লাইট আহেনে নাহে। এতিয়ালৈকে কোনো চেক ইঞ্জিন লাইট নাই। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ DTC চেক কৰি। ষ্টাৰ্ট ডিউটিটো চেক ইঞ্জিন লাইট অহা নাই, DTC চেক কৰি দেখুৱাই আছোঁ আপোনালোকক।
DTC 0, DTC নাই, কামটো ছাকচেছ হ'ল। এতিয়া চাওক একেবাৰে ভাইব্ৰেশ্যন নাই, একদম ধুনীয়া হৈ গ'ল, কোনো ভাইব্ৰেশ্যন নাই, কাৰণ মিছ মৰা নাই দিয়া, একদম অ'কে হৈ গ'ল, দেখিছে একেবাৰে ভাইব্ৰেশ্যন নাইকিয়া হৈ গ'ল। গাড়ীখন মিছ মৰা এতিয়া বন্ধ হৈ গ'ল, কামটো ছাকচেছ হ'লোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে বা উপকৃত হৈছে, লাইক কমেণ্ট শ্বেয়াৰ লগতে ফ'ল' কৰি দিবলৈ নাপাহৰিব, কাৰণ ভিডিঅ' বনাওঁতে বহুত টাইম লাগে।